সাংসদ প্ৰদ্যুৎ বৰদলৈ ভয়ংকৰ আক্ৰমণ অচিনাক্ত দুৰ্বৃত্তৰ আক্ৰমণ সাংসদ গৰাকীৰ বাহনত সাংসদ গৰাকীৰ লগত আছিল বিধায়িকা শিৱামণি বৰা মুখত কলা কাপোৰ বান্ধি সাংসদ প্ৰদ্যুৎ বৰদলৈ ভয়ংকৰ আক্ৰমণ দুৰ্বৃত্তৰ ইতিমধ্যে ঘটনাৰ সৈতে জড়িত আক্ৰমণকাৰীক চিনাক্ত কৰিছে আৰক্ষীয়ে পুনৰ আন এগৰাকী সাংসদৰ ওপৰত অচিনাক্ত দুৰ্বৃত্তৰ আক্ৰমণ ডিঙৰ ওপৰ ডুমডুমীয়া নতুন বজাৰত ভয়ংকৰ আক্ৰমণৰ বলি হল সাংসদ প্ৰদ্যুৎ বৰদলৈ কনভয়ৰ 5খনকৈ বাহনত আক্ৰমণ অচিনাক্ত দুৰ্বৃত্তৰ ঘটনা সন্দৰ্ভত সাংসদগৰাকীয়ে দাখিল কৰে এজাহাৰ আৰু ইতিমধ্যে চিনাক্ত হল সাংসদ প্ৰদ্যুৎ বৰদলৈক আক্ৰমণ কৰা দুৰ্বৃত্তৰ দুদিন পূৰ্বে কংগ্ৰেছ দলৰ পৰা বহিষ্কৃত হৈছিল আক্ৰমণকাৰী আক্ৰমণ কৰা দুৰ্বৃত্ত বিজেপি নহয় কংগ্ৰেছীয়েহে আক্ৰমণ কৰিছিল প্ৰদ্যুৎ বৰদলৈক ইতিমধ্যে ঘটনাৰ সৈতে জড়িত আক্ৰমণকাৰীক চিনাক্ত কৰিছে আৰক্ষীয়ে আক্ৰমণকাৰী হৈছে ভুৰগাঁৱৰ ইমদাদুল ইছলাম শেহতীয়াকৈ কংগ্ৰেছৰ পৰা বহিষ্কৃত কৰা হৈছিল ইমদাদুল ইছলামক নগাঁও আৰক্ষী তদন্তৰ পিছতেই এই তথ্য প্ৰকাশ পাইছে অসম আৰক্ষীৰ আইজিপি অভিলেখ কুমাৰ সিং আৰু নগাঁও আৰক্ষী অধীক্ষক স্বপ্নীল ডেকাই সংবাদ মাধ্যমৰ আগত এই তথ্য প্ৰকাশ কৰিছে পৰিদৰ্শন কৰিলো আৰু গোটেই ডিটেইলছটো লৈছো আৰু ঘটনাৰ লগত যিবিলাক অভিযুক্ত জড়িত হৈ আছে আইডেন্টিফাই কৰা হৈছে বেছিভাগে আৰু ইয়াত বিভিন্ন জিলাৰ পৰা মানুহ জড়িত হৈ আছে আমাৰ মৰিগাঁৱৰ মানুহবিলাক আছে তো মাল্টি ডিষ্ট্ৰিক্ট আমি টিম বনাই পেলাই কাম কৰি আছো যোৱা ৰাতিও কেইটামান ৰেড কৰা হ'ল আৰু অতি সোনকালে কেইটামান আৰেষ্ট কৰা হ'ব আৰু এই বিষয়ে ফাৰ্দাৰ ডিটেইলছ আমাৰ এছপি সাহেবে দিব আমি তদন্ত কৰি এতিয়ালৈকে যিখিনি গম পাইছোঁ যে এজন ইমদাদুল ইছলাম তেওঁ যোৱা পৰহি তেওঁ কংগ্ৰেছৰ পৰা বহিষ্কাৰ কৰিছে তেওঁ গোটেই ষড়যন্ত্ৰটো কৰা বুলি আমি ইতিমধ্যে খবৰ পাইছোঁ আৰু তেওঁৰ লগত কিছু আৰু মানুহ আছিলে তেওঁলোকে লাহৰীঘাট ভুৰাগাঁও অঞ্চলৰ পৰা ইয়াত আহি কৰ্মটো কৰিছে আৰু ইয়াত লোকেল মানুহৰ সোধপোছতো তেওঁলোকে কাকো ধৰিব পৰা নাই আমি যিখিনি আইডেণ্টিফাই কৰিছোঁ এজন আমি মেইন যিজন ছাছপেক্ট তেওঁ হ'ল ইমদাদুল ইছলাম আৰু তেওঁৰ লগত আৰু কিছু জড়িত আছে সেইখিনি আমি ধৰাৰ ব্যৱস্থা কৰি আছোঁ আমাৰ টিম এতিয়া ইতিমধ্যে মৰিগাঁৱতো কাম কৰি আছে আৰু নগাঁৱতো আমাৰ কিছু জেগাত আমি কৰি আছোঁ আৰু খুব সোনকালে আমি দুৰ্বৃত্তকেইজনক ধৰিবলৈ সক্ষম হ'ম ইমদাদুল ইছলামৰ ঘৰ ক'ত আছে তেওঁৰ ঘৰ আমি ভুৰাগাঁৱত মৰিগাঁও জিলাৰ ভুৰাগাঁৱত আমি সেইটো নাযাওঁ আমি দুৰ্বৃত্তৰ ওপৰত যাম যে আমি যিহেতু যিখিনি ইনভেষ্টিগেশ্যন তেওঁলোকে ক্লু থৈ গৈছে চিন অফ ক্ৰাইমত সেই ক্লুৰ ভিত্তিত আমি তদন্ত কৰি যোৱা ৰাতি আমি আইডেণ্টিফাই কৰিছোঁ যে এইকেইজন ব্যক্তি জড়িত হয় গোটেই ঘটনাটোত বাকী তেওঁলোকৰ পলিটিকেল এফিলিয়েশ্যনটোৰ লগত আমাৰ কথা নাই আৰু ক্ৰাইম হিচাপে আমি লৈছোঁ আৰু এই ঘটনাৰ লগত নিউজ ডেস্ক এনি টক্স এনি টক্স সতৰ বিপৰীতে ৰাইজৰ স্বাৰ্থত